কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কি থানা পৰি যায় এইটো মোকালমোৱা থানাৰ অধীনস্থ আমাৰ চামতা বিদ্যুৎ উপসম্পন কেন্দ্ৰৰ অধীনস্থ এইটো আমাৰ ঘগা গাঁৱত আজি আমাৰ বহুত দিনৰ ইনফৰ্মেশ্যন আছিলে। আমাৰ CGM ছাৰলৈ এই ইনফৰ্মেশ্যনবিলাক আহি আছে, আমাৰ DGMলৈ আহি আছে, মোলৈ আহি আছে যে এই অঞ্চলটোত অবৈধভাৱে বিদ্যুৎ সংযোগ যথেষ্ট পৰিমাণে কৰি আছে। আমি আহিয়ে ঘগাত সোমোৱাৰ লগে লগে আমি দেখিলোঁ যে প্ৰায় মানুহৰ ঘৰতে বিদ্যুৎ সংযোগটো অবৈধ, তাৰমানে বাইপাছ কিছুমান হুকিং। এতিয়া আপোনালোকে কওক যে অসম চৰকাৰৰ এইটো কোম্পানী অসম শক্তি বিতৰণ কোম্পানী চৰকাৰী অনুষ্ঠান এটা, এই অনুষ্ঠানটো এটা চৰকাৰী অনুষ্ঠান, এই চৰকাৰী অনুষ্ঠানটো লছ হোৱা বিচাৰে নেকি? আমাৰ ৰাজহৰ ক্ষেত্ৰত যথেষ্ট লছ। আপোনালোকে দেখিছে যে বিদ্যুৎ পৰিষদ আগৰ বিদ্যুৎ পৰিষদ অসম শক্তি বিতৰণ এতিয়া আগৰ সেই 25 বছৰ আগৰ নাই। এতিয়া অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যুৎ পৰিষদৰ কাৰণে বহুত ওপৰলৈ লৈ গৈছে। তাৰ স্বত্তেও যদি আমাৰ মানুহবিলাকে এই অসৎ উপায়ে অৱলম্বন কৰি যদি ৰাজহবিলাক নষ্ট কৰি থাকে তেতিয়াহ'লে আমাৰ এই কৰ্মীবিলাকে চাই থাকিব নেকি? গতিকে আমাৰ উপসম্পদৰ বিষয়ে কৈছে যে ইয়াত আহিলে আমাৰ মানুহবিলাকে ঘেৰাও কৰি ধৰে, আমাৰ মানুহ কাম কৰিব নিদিয়ে। যে আমি আজি আহি CGM আমাৰ ষ্টাফ গোটেই আমি আহিলোঁ, লোকেল অথৰিটি আহিলে, পুলিচ অথৰিটি আহিলে, আমি দেখিলোঁ যে আমাৰ নিজৰ মানুহে ইনভলভ। আমাৰ আউটচোৰ্চৰ এটা নুৰুল নামৰ এজন ল'ৰা ইনভলভ হৈ আছে আৰু তাৰ কাৰণে তাক হাতে লতে ধৰিছোঁ আৰু তাক আমি থানালৈ প্ৰেৰণ কৰিছোঁ। এতিয়ালৈ লোকেল পুলিচে লৈ গৈছে। তাৰোপৰিও মানুহখিনি আমাক এই কাম কৰি থকা সময়খিনিত অফিচাৰ্ছ অন ডিউটি বহুত হেৰেছমেণ্ট দিছে আপোনালোকৰ মানুহখিনিয়ে। গতিকে মই এই মিডিয়াৰ জৰিয়তে ক'ব খোজোঁ যে আপোনালোক আমাৰ অবৈধ হ'লেও আপোনাৰ এসময়ত আপোনালোক আমাৰ গ্ৰাহক হ'ব, গ্ৰাহকখিনি আমাৰ কাৰণে লক্ষ্মী। গতিকে আমাৰ বিদ্যুৎ শক্তি নিৰ্মাণ কোম্পানী মাননীয় আমাৰ মানে চেয়াৰমেন ছাৰ, MD ছাৰ মাননীয় তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, নানা ধৰণৰ পলিচি কৰিছে, আপোনালোকৰ ভালৰ কাৰণে কৰি আছে আৰু আমি সদায় আপোনালোকৰ ভালৰ কাৰণেই কৰি আছোঁ। গতিকে আপোনালোকে সহযোগ কৰক, নিশ্চয় বিদ্যুৎ পৰিষদ উন্নত হ'ব। এই চোৰৰ পৰা আপোনালোকে বিৰত থাকক আৰু আপোনালোকে আগবাঢ়ি আহক। আপোনালোকৰ কি অভিযোগ আছে, অভিযোগখিনি আপোনালোকে আমাৰ SDOক জনাওক, আমাক জনাওক, আমি পাৰালৈ আমি চেষ্টা কৰিম। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে আমাৰ ইয়াতে লাইন নাথাকে, কিবা নাথাকে, সেই প্ৰশ্নটো কৰিব নিশ্চয়। কিন্তু আপোনালোকে চাওক 12 মাহৰতো আপোনালোকে 10 মাহে ভালকৈ পায়। এই ধুমুহা বতাহ, ৰ'দ বতাহ, বৰষুণত আমাৰ ACৰ মানুহৰ লিমিটেশ্যন আছে, কামৰ কথা আছে, অলপ ডিষ্টাৰ্ব অলপ হ'ব পাৰে। কিন্তু আগৰ দৰেতো আপোনালোকে 5 দিন বিদ্যুৎ নোপোৱাকৈ থকা নাই, 10 দিন বিদ্যুৎ নোপোৱাকৈ থকা নাই। এই 1 ঘণ্টা আধা ঘণ্টা নহ'লে আমাৰ মানুহখিনিক অত্যাচাৰ কৰে, আপোনালোকে কাম কৰি আহিলে গালি গালাজ পাৰে। আমাৰ বিভিন্ন স্কিম আছে, আমাৰ টেকনিকেল এক্সপাৰ্ট আছে, ছাৰ আমাৰ এক্সপাৰ্ট টেকনিকেল, আমাৰ RDSS স্কিম, নানা ধৰণৰ স্কিমত আপোনালোকৰ ৰাইজৰ কাৰণে ভাল কাম কৰি আছে। কেৱল আপোনালোকৰ সহায় সহযোগ হ'লে আমি কাম কৰিব পাৰিম। তাৰ ক্ষেত্ৰত আমি স্পেচিয়েল পদক্ষেপ লৈছোঁ। আজি আমি 9টাতে হাজিৰ হৈছোঁ। এতিয়ালৈ আমি ডিছকানেকশ্যন 35 কৰিছোঁ। তাৰ ওপৰত আমি একদম এই ষ্টেটমেণ্ট সহ আমি প্ৰপাৰলি 15টা কেছ আমি কৰিছোঁ। গতিকে তাৰ ওপৰত আমাৰ যি চেজ কৰা বস্তু আছিলে আপোনালোকে শুনি আচৰিত মানিব, আমি পুলিচৰ আগৰ পৰা সেই চেজ কৰা বস্তুখিনি আকৌ চুৰ কৰি লৈ গুচি গৈছিলে। আমাৰ গাড়ীৰ আমাৰ মেইনটেইন কৰা গাড়ীৰ চাবিটো লৈ গৈছিলে। গতিকে সেই ক্ষেত্ৰত অতি দুখ লগা যে এনেকুৱা দিনতো, এই উন্নত দিনতো আমাৰ নিচিনা মানুহৰ চৰকাৰী কৰ্মচাৰীক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো অতি লজ্জাজনক। আৰু সেইকাৰণে আমি ষ্টেণ্ড দিলোঁ যে আমাক চাবি লাগিবই, আমাক ৰিটাৰ্ণ বস্তু চুৰ হোৱা, আমি চেজ কৰা বস্তু কোনে চুৰ কৰিলে লাগিবই। ৰাইজে সহযোগ কৰি সন্মান সহকাৰে ধুনীয়াকৈ ওলাই দিলে আৰু ইন দি মিন টাইম পুলিচৰ চকুত ধূলি মাৰি সেই দুষ্টকেইটা পলাই গুচি গ'ল। গতিকে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ব নাপায়। আমি যি কৰিছোঁ APDCLৰ নৰ্ম, ইলেক্ট্ৰিচিটি এক্টৰ নিয়ম মতে কৰিছোঁ, আপোনালোকৰ ভালৰ কাৰণে কৰিছোঁ। এজন মানুহ চুৰ কৰা ডাঙৰ কথা নহয়, তেওঁ ৰেগুলাৰ হৈ যাব, নিয়মৰ মাজেৰে হৈ যাব। গতিকে আপোনালোকে সহায় কৰক, অনুষ্ঠানটো ভালে বজাই থাকক। পাৱাৰ নহ'লে আপোনালোকে আজি সংসাৰত চলিব নোৱাৰিব, ভাত নাখালে থাকিব পাৰিব, পাৱাৰ নহ'লে থাকিব নোৱাৰিব। সেয়েহে মই অনুৰোধ কৰোঁ আপোনালোকে সজাগতাটো কৰি মানুহক অতি সোনকালে ৰেগুলাৰ হোৱাৰ কাৰণে আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।